ঘৰত ময়ূৰ পাখি ৰাখিলে কি লাভ হয়, ময়ূৰ পাখি কোন দিশত ৰাখিলে শুভ ফল পোৱা যায়, জানক এই ভিডিঅ'ৰ জৰিয়তে। যদি আপোনাৰ ঘৰত ময়ূৰ পাখি আছে তেন্তে ইয়াক ৰখাৰ সঠিক দিশটো জনাটো গুৰুত্বপূৰ্ণ। যদি ময়ূৰ পাখি সঠিক দিশত ৰখা হয় তেন্তে ইয়ে ঘৰত ধন সম্পত্তি আৰু ঘৰৰ সদস্যসকলে প্ৰতিটো কামতে সফলতা লাভ কৰিব পাৰে। ময়ূৰ পাখি ৰখাৰ সঠিক দিশ আৰু ইয়াৰ লাভালাভবোৰ জানো আহক। বাস্তুশাস্ত্ৰ অনুসৰি যদি ঘৰত ৰখা বস্তুবোৰ সঠিক দিশত ৰাখিলে তেন্তে ইয়ে ইতিবাচক আৰু শুভ ফলাফল দিয়ে। যদি বাস্তুৰ বিষয়ে জ্ঞান নথকা ব্যক্তিয়ে এই সামগ্ৰীবোৰ সঠিক দিশত নাৰাখে তেনেহ'লে ইয়াৰ নেতিবাচক পৰিণামো হ'ব পাৰে। বাস্তুশাস্ত্ৰৰ মতে ঘৰত ময়ূৰ পাখি ৰখাটো অতিকৈ শুভ আৰু উপকাৰী বুলি গণ্য কৰা হয়। ময়ূৰ পাখি সুখৰ প্ৰতীক বুলি গণ্য কৰা হয়। বিশ্বাস অনুসৰি যদি এজন ব্যক্তিৰ ঘৰত ময়ূৰ পাখি থাকে তেনেহ'লে ঘৰখনত কোনো নেতিবাচক শক্তিৰ প্ৰভাৱ নপৰে। বাস্তুশাস্ত্ৰৰ মতে যদি আপোনাৰ ঘৰত ময়ূৰ পাখি আছে তেন্তে ইয়াক ঘৰৰ দক্ষিণ পূব দিশত ৰাখিব। ময়ূৰ পাখি ৰখাৰ বাবে এই দিশটোক অতি শুভ বুলি গণ্য কৰা হয়, যিহেতু সূৰ্যদেৱ আৰু ইন্দ্ৰদেৱক ঘৰৰ পূব দিশৰ গৰাকী বুলি গণ্য কৰা হয়। সেয়েহে ঘৰৰ পূব দিশত ময়ূৰ পাখি ৰখাটো লাভজনক হ'ব। ইয়াৰ উপৰি ঘৰৰ উত্তৰ পশ্চিম দিশত ময়ূৰ পাখি ৰাখিলে অপৰিসীম সম্পদ হোৱাৰ সম্ভাৱনা থাকে। বাস্তুশাস্ত্ৰৰ মতে ময়ূৰ পাখি ঘৰৰ উত্তৰ পশ্চিম দিশত ৰখাটো সকলোৰে বাবে লাভজনক নহয়। কিন্তু ৰাহু দোষ থকা ব্যক্তিজনে ঘৰৰ উত্তৰ পশ্চিম দিশত ময়ূৰ পাখি ৰাখিব লাগে। বাস্তু বিশেষজ্ঞসকলৰ মতে এই প্ৰতিকাৰে ৰাহু দোষ শেষ কৰাৰ লগতে ঘৰত আশীৰ্বাদ বজাই ৰাখে। বাস্তু বিশেষজ্ঞসকলৰ মতে যদি আপোনাৰ ঘৰত ময়ূৰ পাখি থাকে তেন্তে ই ঘৰত থকা বাস্তু কুটিবোৰ আঁতৰ কৰিব পাৰে। ঘৰটোৰ উত্তৰ পূব দেৱালত 4টা ময়ূৰ পাখি একেলগে বান্ধি ৰাখিব লাগে। এই প্ৰতিকাৰৰ দ্বাৰা ঘৰত থকা বাস্তু ত্ৰুটিবোৰ দূৰ হয়। ধন্যবাদ।